Hello students, মই বৰষা শইকীয়া হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইকনমিক্সৰ ক্লাছলৈ মই তোমালোকক এই ভিডিঅ'টোৰ জৰিয়তে ওয়েলকাম জনাইছো আৰু আশা কৰোঁ তোমালোক সকলো সুস্থ আৰু সুৰক্ষিত আছা ইকনমিক্সৰ সেকেন্ড ইয়াৰৰ যেটো কোৰ্স তাৰ সিলেবাস ডিসকাশন আৰু বুক লিষ্টৰ ডিসকাশন আজি ফাৰ্স্ট ক্লাছত আমি কমপ্লিট কৰিম তাৰ পিছতে আমি চেপ্টাৰ ওয়াইজ ডিসকাশন ষ্টাৰ্ট কৰিম So let's start our first session with a beautiful quotation No pain, no gain. সৰল ভাষাত ইয়াৰ অৰ্থ হৈছে কষ্ট কৰিলেহে ৰত্ন পোৱা যায় সকলোৱে হয়তো এই বাক্যশাৰী বুজি পাইছা ইকনমিক্স ফৰ সেকেন্ড ইয়াৰৰ বাবে তুমি দুটা ব্ৰাঞ্চ পাবা ইকনমিক্সৰ ফাৰ্স্ট ওয়ান ইজ মেক্ৰো ইকনমিক্স সমষ্টিবাদী অৰ্থবিজ্ঞান আৰু দ্বিতীয়টো হৈছে ইণ্ডিয়ান ইকনমি বা ভাৰতীয় অৰ্থনীতি আজি আমি মেক্ৰো ইকনমিক্স বা সমষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰথমটো ইউনিট ইন্ট্ৰোডাকচন বা সূচনা আৰম্ভ কৰিম কিন্তু তাৰ আগতে আমি বুক লিষ্টখিনি চাই লওঁ প্ৰথমখন বুক লাগিব ইন্ট্ৰোডাক্টৰী মেক্ৰো ইকনমিক্স বা সমষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয় পাবলিশড বাই এনচিইআৰটি দ্বিতীয়খন বুক লাগিব ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট বা ভাৰতৰ অৰ্থনৈতিক বিকাশ পাবলিশড বাই এনচিইআৰটি তৃতীয়খন কিতাপ হ'ব এন ইন্ট্ৰোডাকচন টু ইকনমিক্স ফৰ সেকেন্ড ইয়াৰ জেপি গোয়েল বা প্ৰাৰম্ভিক অৰ্থবিজ্ঞান দ্বাদশ শ্ৰেণী জেপি গোয়েল So, the content under first chapter are as follows. First topic that we are going to look after is the meaning of microeconomics and macroeconomics. ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ অৰ্থ বুজিম Next topic will be differences between microeconomics and macroeconomics. ব্যষ্টিবাদী আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ পাৰ্থক্য আমি বুজিম ইয়াৰ পিছত আহিব সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জন্ম That means the emergence of macroeconomics. Then we will discuss the major issues or you can say subject matter or scope under macroeconomics. ইয়াৰ অৰ্থ হৈছে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ যিখিনি মূল বিষয়বস্তু আছে তাৰ বিষয়ে আমি ডিসকাস কৰিম After that সমষ্টিবাদী অৰ্থবিজ্ঞানৰ দৃষ্টিভংগীৰে এখন অৰ্থনীতিত প্ৰধানকৈ যিকিটা খণ্ড তেওঁলোকে বিভক্ত কৰিছে সৰ্বমুঠ 4টা খণ্ড আছে সেই খণ্ডকিটাৰ বিষয়ে পঢ়িম that means the major sectors of an economy according to the point of view of macroeconomics we will discuss then there comes the great depression of 1929 1929ত বিশ্বজুৰি মহামন্দাৰ অৱস্থা সৃষ্টি কৰিছিল তো তাৰ বিষয়ে আমি পঢ়িম আৰু তাৰ পিছত আহিব পুঁজিবাদী অৰ্থনীতি বা ইয়াৰ যিখিনি বৈশিষ্ট্য আছে তাৰ বিষয়ে জানিম অৰ্থাৎ ক্যাপিটালিষ্ট ইকনমি and its features Now let's try to understand the meaning of microeconomics ব্যষ্টিবাদী অৰ্থবিজ্ঞান কি তাৰ অৰ্থ বুজোৱা ইংৰাজীৰ যি মাইক্ৰো শব্দ আছে সেই শব্দটো গ্ৰীক ভাষাৰ পৰা আহৰণ কৰা হৈছে আৰু সেই গ্ৰীক শব্দটো হৈছে মিক্ৰোছ আৰু এই মিক্ৰোছ শব্দটোৰ অৰ্থ হৈছে ক্ষুদ্ৰ The term micro has been derived from Greek language and the Greek word is mikros which means small. এখন অৰ্থনীতি হৈছে বিভিন্ন গোটৰ সমষ্টি আৰু এই সমষ্টি গঠনকাৰী যিবোৰ গোট থাকে সেই গোটসমূহৰ পৃথকীকৃত কৰি তাৰ প্ৰতিটো গোট বা প্ৰতিটো ভাগৰ বিষয়ে যেতিয়া হুকিয়াকৈ অধ্যয়ন কৰা হয় তাকে আমি ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুলি জানো ইয়াত যে গোট শব্দটো ব্যৱহাৰ কৰা হৈছে বা ভাগ শব্দটো ব্যৱহাৰ কৰা হৈছে তাৰ উদাহৰণ হৈছে এজন ব্যক্তি এটা গোট হ'ব পাৰে এখন ব্যৱসায় প্ৰতিষ্ঠান এটা গোট হ'ব পাৰে এটা উদ্যোগ হ'ব পাৰে এই গোটেইবোৰ হৈছে গোট আৰু এই গোটখিনিৰ হুকিয়া অধ্যয়নে হৈছে ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অংশ বা অন্তৰ্ভুক্ত As we know, an economy consists of several units in it and those units can be referred as a customer, a particular household, a particular farm you can say and also the demand for a commodity also the supply of a commodity these are all referred as units in any economy so the branch of economics which studies the behavior and in fact the economic behavior of all these units is called
microeconomics. So in simple words, we can refer microeconomics is the study of individual economic units of an economy. অৰ্থাৎ সৰল অৰ্থত আমি ক'ব পাৰোঁ যে ব্যষ্টিবাদী অৰ্থনীতিৰ যি তত্ত্ব আছে তাত কোনো এজন ব্যক্তি বা সুনিৰ্দিষ্ট ব্যক্তিবৰ্গৰ যি আচৰণ তাৰ বিষয়ে বিশ্লেষণ কৰা হয়। The alternative name of microeconomics is called price theory. ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ আন এটা নাম হৈছে দৰ তত্ত্ব। ইয়াৰ পিছত আমি সমষ্টিবাদী অৰ্থবিজ্ঞানৰ বা মেক্ৰ'ইকনমিক্সৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিম। ইংৰাজীৰ মেক্ৰ' শব্দটো সেই একেই গ্ৰীক ভাষাৰ পৰাই আহৰণ কৰা হৈছে আৰু সেই গ্ৰীক শব্দটো হৈছে মেক্ৰ'ছ, যাৰ অৰ্থ হৈছে বৃহৎ। The term macro has been derived from Greek language and the Greek word is macros, which means large. ব্যষ্টিবাদী অৰ্থবিজ্ঞান বুজাওঁতে আমি কৈছিলোঁ যে এখন অৰ্থনীতি হৈছে বিভিন্ন গোটৰ সমষ্টি আৰু ব্যষ্টিবাদী অৰ্থবিজ্ঞানত সেই গোটসমূহৰ সুকীয়া অধ্যয়ন কৰা হয়। কিন্তু মেক্ৰ'ইকনমিক্সে কৰি আছে সামগ্ৰিক অধ্যয়ন। এখন দেশৰ অৰ্থনৈতিক উপাদানসমূহৰ সুকীয়াকৈ আলোচনা কৰাৰ পৰিৱৰ্তে সমষ্টিবাদী অৰ্থবিজ্ঞানে সামগ্ৰিকভাৱে তাৰ অধ্যয়ন কৰি আহিছে। যেনেকৈ জাতীয় আয় গণনা হ'ব পাৰে এখন দেশৰ, নিয়োগ বা সাধাৰণ দৰৰ স্তৰ ইত্যাদি অন্তৰ্ভুক্ত হ'ব। While explaining the meaning of microeconomics, I told you that an economy consists of several units and microeconomics does separate study over their units. But under macroeconomics, they study the economic behavior of all these units as a whole sphere. That means it is the study of aggregates and averages covering the entire economy. And examples we can say national income, full employment, aggregate consumption, etc. The alternative name of macroeconomics is the theory of income and employment. সমষ্টিবাদী অৰ্থবিজ্ঞানৰ আন এটা নাম হৈছে আয় আৰু নিয়োগ তত্ত্ব। Next topic will be differences between microeconomics and macroeconomics. ব্যষ্টিবাদী অৰ্থবিজ্ঞান আৰু সমষ্টিবাদী অৰ্থবিজ্ঞানৰ মাজৰ পাৰ্থক্য। প্ৰথমটো পাৰ্থক্য হ'ব গ্ৰীক শব্দ মাইক্ৰছৰ পৰা ইংৰাজীৰ মাইক্ৰ শব্দটো অনা হৈছে, যাৰ অৰ্থ হৈছে ক্ষুদ্ৰ, আৰু আনহাতে গ্ৰীক শব্দ মেক্ৰছৰ পৰা ইংৰাজীৰ মেক্ৰ শব্দটো অনা হৈছে, যাৰ অৰ্থ হৈছে বৃহৎ। ব্যষ্টিবাদী অৰ্থবিজ্ঞান বা মাইক্ৰ'ইকনমিক্সৰ আন এটা নাম হৈছে প্ৰাইচ থিয়ৰী বা দৰ তত্ত্ব, আনহাতে সমষ্টিবাদী অৰ্থবিজ্ঞান বা মেক্ৰ'ইকনমিক্সৰ আন এটা নাম হৈছে আয় আৰু নিয়োগ তত্ত্ব বা থিয়ৰী অফ ইনকাম এণ্ড এমপ্লয়মেণ্ট। Third difference is microeconomics is the study of individual economic units of an economy, whereas macroeconomics is the study of the economy as a whole. অৰ্থাৎ ব্যষ্টিবাদী অৰ্থবিজ্ঞানে অৰ্থনৈতিক গোটসমূহৰ ব্যক্তিগত আচৰণ অধ্যয়ন কৰে, আনহাতে সমষ্টিবাদী অৰ্থবিজ্ঞানে এখন অৰ্থনীতিৰ সামগ্ৰিকভাৱে অধ্যয়ন কৰে। Fourth difference is microeconomics studies the economic behavior of an individual, a firm, or an industry, etc., whereas macroeconomics includes the study of national income, employment level, general price level, etc. অৰ্থাৎ ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত কিছুমান বিষয় হৈছে যেনে কোনো এজন ব্যক্তি বা এজন উপভোক্তা, এখন ফাৰ্ম, এখন ব্যৱসায় প্ৰতিষ্ঠান বা এটা উদ্যোগ ইত্যাদি। আনহাতে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ অন্তৰ্ভুক্ত বিষয় হৈছে জাতীয় আয়, নিয়োগ বা সাধাৰণ দৰ স্তৰ ইত্যাদি। ইয়াৰ পিছত আমি তৃতীয়টো টপিক এমাৰ্জেঞ্চ অফ মেক্ৰ'ইকনমিক্স বা সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জন্ম কেনেকৈ হৈছিল তাৰ বিষয়ে আমি বুজিবলৈ চেষ্টা কৰিম। সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জন্মৰ আঁৰত এজন ব্ৰিটিছ অৰ্থনীতিবিদ তেখেতৰ এখন গ্ৰন্থ, তেখেতৰ দ্বাৰা প্ৰকাশিত এখন গ্ৰন্থৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ
চাবলৈ গ'লে সেই গ্ৰন্থখনেই হৈছে অৰ্থনীতি এখন বিশ্লেষণৰ নতুন এক সুকীয়া শাখা বা সুকীয়া এটা দিশ প্ৰৱৰ্তন কৰাৰ মূল কাৰণ। সেই ব্ৰিটিছ অৰ্থনীতিবিদগৰাকীৰ নাম হৈছে জন মেইনাৰ্ড কেইনছ, চমুকৈ J.M. কেইনছ। তেখেতে 1936 তেওঁৰ এখন গ্ৰন্থ দ্য জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট, ইণ্টাৰেষ্ট এণ্ড মানি প্ৰকাশ কৰিছিল আৰু ইয়াৰ জৰিয়তে ক'ব পৰা যায় যে অৰ্থবিজ্ঞানৰ এক সুকীয়া শাখা হিচাপে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ প্ৰতিষ্ঠা হৈছিল। কেইনছৰ পূৰ্বৱৰ্তী অৰ্থনীতিবিদসকলে বিশ্বাস কৰিছিলে যে এখন মুক্ত অৰ্থনীতি অৰ্থাৎ য'ত চৰকাৰৰ কোনো হস্তক্ষেপ নাথাকে আৰু য'ত বজাৰ শক্তি অৰ্থাৎ চাহিদা আৰু যোগানৰ দ্বাৰাহে অৰ্থনীতিখন কাৰ্যকৰী কৰা হয়, তেনে অৰ্থনীতিত নিয়োগৰ স্তৰ সদায়ে বৰ্তি থাকে বুলি তেওঁলোকে বিশ্বাস কৰিছিল। কিন্তু এই বজাৰ শক্তিৰ যে নিজাকৈ শুদ্ধ কৰিব পৰা যি ক্ষমতা, চৰকাৰৰ হস্তক্ষেপ নোহোৱাকৈ যিকোনো ধৰণৰ নিয়োগৰ ক্ষেত্ৰত হোৱা সমস্যা সমাধান কৰাৰ শক্তি ৰাখে বুলি কৈছে, সেই গোটেই ধ্যান ধাৰণাটোৰ বিফলতা ঘটিছে যেতিয়া 1929 চনত মহামন্দাৰ অৱস্থা বিশ্বজুৰি বিয়পি পৰিছিল। এই মহামন্দাৱস্থা হৈছে এক এনেকুৱা এটা পৰিস্থিতি, যিটো পৰিস্থিতিত এখন অৰ্থনীতি সম্পূৰ্ণৰূপে জুৰুলা পৰে সকলো দিশৰ পৰাই। যেনে ইয়াৰ ভিতৰত প্ৰমুখ্য হৈছে যে নিয়োগৰ স্তৰ হ্ৰাস পোৱা, অৰ্থাৎ দেশত থকা শ্ৰমিকসকলৰ বাবে কৰ্মসংস্থাপনৰ অভাৱ। আৰু দ্বিতীয়তে হৈছে যে দেশখনৰ উৎপাদনৰ স্তৰ, উৎপাদন মানে বিভিন্ন দ্ৰব্য আৰু সেৱা এখন দেশে উৎপাদন কৰে, সেই সমূহ দ্ৰব্য আৰু সেৱাৰ উৎপাদনৰ স্তৰ হ্ৰাস হৈ যোৱা। লগতে ইয়াত আৰু বহুতো কাৰণ সোমাই থাকে। মন্দাৱস্থাৰ বাবে এখন দেশে ভুগিবলগীয়া কাৰণ হিচাপে থাকে যে দেশখনৰ যিসকল জনসাধাৰণ, তেওঁলোকৰ ক্ৰয় কৰাৰ ক্ষমতা একেবাৰে নোহোৱা হৈ যায়, যাৰ ফলত বজাৰ ব্যৱস্থাত যি চাহিদা থাকিব লাগে, যিহেতু আমি মন কৰিবা যে সমষ্টিবাদী অৰ্থবিজ্ঞান আমি অধ্যয়ন কৰি আছোঁ, সমষ্টিবাদী অৰ্থবিজ্ঞানত এখন দেশৰ অৰ্থনৈতিক আচৰণসমূহ আমি সামগ্ৰিকভাৱে অধ্যয়ন কৰিছোঁ, যিহেতু ইয়াত চাহিদাও সেইটো কাৰণে সামগ্ৰিক চাহিদাহে অধ্যয়ন কৰিম। গতিকে সামগ্ৰিক চাহিদাও হ্ৰাস পাই যোৱা দেখা যায় আৰু শেষত গৈ দেশ এখন দৰিদ্ৰতাৰ সন্মুখীন হ'ব লগা হয়। গতিকে দেখা গৈছিল যে 1929 চনৰ এই মহামন্দাৰ অৱস্থাত কিছুমান বিশেষভাৱে উন্নত আৰু শক্তিশালী দেশ, ইউৰোপ বা উত্তৰ আমেৰিকা, তেনে দেশসমূহৰ উৎপাদন আৰু নিয়োগৰ স্তৰ বহু পৰিমাণে হ্ৰাস পাইছিল আৰু লগতে দেখা গৈছিল যে এই মন্দাৱস্থাৰ প্ৰভাৱ সমস্ত বিশ্বজুৰি বিয়পি পৰিছিল। যিহেতু উৎপাদনৰ স্তৰ বা নিয়োগৰ স্তৰ হ্ৰাস হৈ যোৱাৰ ফলত মানুহৰ হাতত ক্ৰয় কৰাৰ ক্ষমতা কমি আহে, কৰ্মসংস্থাপন নথকাৰ বাবে, সেই সূত্ৰে বজাৰত যি সামগ্ৰিক চাহিদা থাকিব লাগে দ্ৰব্য আৰু সেৱাৰ প্ৰতি, সেয়াও কমি আহে আৰু ফলস্বৰূপে হ'ব উৎপাদন প্ৰতিষ্ঠানসমূহৰ বন্ধ। আৰু উৎপাদন প্ৰতিষ্ঠানসমূহ বন্ধ হোৱাৰ ফলত শ্ৰমিকে কাম হেৰুৱায়। উদাহৰণস্বৰূপে ক'বলৈ গ'লে দেখা গৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰত নিবনুৱাৰ হাৰ 1929 চনত আছিল 3.2% আৰু 3.2%ৰ পৰা 1933 চনত 25%লৈ বৃদ্ধি পাইছিল। গতিকে এই মহামন্দাৱস্থাৰ মূল কাৰণ বুলি কাক সূচাব পাৰি? সেয়া হৈছে যে মানুহৰ হাতত বিশেষভাৱে ক্ৰয় ক্ষমতাৰ অভাৱ হৈ যায় আৰু যাৰ ফলত দেশৰ যি সামগ্ৰিক চাহিদা থাকে সেয়া একেবাৰে হ্ৰাস পৰি যায়। তেনে সময়তে কেইনছৰ পূৰ্বৱৰ্তী অৰ্থনীতিবিদসকলৰ যি বিশ্বাস আছিল যে মুক্ত বজাৰ অৰ্থনীতি এখনত সদায়ে পূৰ্ণ নিয়োগৰ অৱস্থা বৰ্তি থাকে। ইয়াত মুক্ত বজাৰ অৰ্থনীতি মানে বুজিবা যে যিখন অৰ্থনীতি বেচৰকাৰী খণ্ডৰ দ্বাৰা মাত্ৰ নিজৰ লাভৰ স্বাৰ্থত কাৰ্যকৰী কৰা হৈছে আৰু এই বজাৰ ব্যৱস্থা কাৰ্যকৰীৰ ক্ষেত্ৰত বজাৰ শক্তিৰ এক গুৰুত্ব ভূমিকা পালন কৰা হয়। বজাৰ শক্তি মানে ইয়াত দুটা শক্তিৰ কথা কৈছে, বজাৰত চাহিদা আৰু যোগান থাকে, এই দুইটাকে বজাৰ শক্তি বুলি কোৱা হৈছে।
আৰু এই যি বজাৰ শক্তি আছে তাৰ জৰিয়তে মুক্ত বজাৰ ব্যৱস্থাৰ জৰিয়তে কাৰ্যকৰী কৰা এখন অৰ্থনীতিত সদায় নিয়োগৰ স্তৰ বৰ্তি থাকে বুলি তেওঁলোকে বিশ্বাস কৰিছিল কিন্তু কেইনছে 1929 চনৰ যি মহামন্দাৰ অৱস্থা আছিল তাৰ পৰিৱৰ্তে এই কথাটো সম্পূৰ্ণৰূপে স্পষ্ট কৰিছিল যে চৰকাৰৰ হস্তক্ষেপ এখন দেশত অনিবাৰ্য অতিকৈ প্ৰয়োজনীয় এইটো কাৰণেই যিহেতু চৰকাৰী খণ্ডই নিজৰ লাভৰ স্বাৰ্থত নহয় কল্যাণৰ স্বাৰ্থত দেশ এখনত সকলো অৰ্থনৈতিক কাম-কাজ পৰিচালনা কৰে আৰু চৰকাৰী খণ্ডইহে দেশখনৰ কিছুমান বিশেষ অৰ্থনৈতিক কাৰ্যকলাপ সম্পাদন কৰিব পাৰে যাৰ সমাধান বেচৰকাৰী খণ্ডৰ হাতত সম্পূৰ্ণৰূপে নাথাকে আৰু এই সিদ্ধান্তসমূহৰ ভিতৰত পৰিব স্বাস্থ্য বা নিয়োগৰ স্তৰ বা দেশখনৰ শিক্ষা আৰু লগতে দেশখনত যি উপাৰ্জিত ৰাজহ বা পুঁজি থাকে বা আয় থাকে তাৰ সৎব্যৱহাৰ গতিকে কেইনছৰ এই দৃষ্টিভংগীয়ে অৰ্থনীতিবিদসকলৰ মাজত এক খলকনি তুলিছিল আৰু তেওঁলোকে এই মহামন্দাৰ অৱস্থাৰ অৱসান ঘটোৱাৰ স্বাৰ্থত নতুন চিন্তাধাৰাৰে অৰ্থনৈতিক বিশ্লেষণ কৰিবলৈ বাধ্য হৈছিল এই ক্ষেত্ৰত অৰ্থনীতিবিদ কেইনছৰ গ্ৰন্থখন আছিল এই দিশত এক প্ৰচেষ্টা য'ত অৰ্থনীতি এখনৰ কাৰ্যক্ৰমণিকাক সামগ্ৰিক দৃষ্টিৰে চাইছিল আৰু বিভিন্ন খণ্ডৰ পাৰস্পৰিক নিৰ্ভৰশীলতা ইয়াত খণ্ড মানে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ধ্যান ধাৰণাত এখন অৰ্থনীতিত প্ৰধানকৈ 4টা খণ্ড থাকে যেনে প্ৰতিষ্ঠান ঘৰুৱা খণ্ড চৰকাৰ আৰু বাহ্যিক খণ্ড তাৰ বিষয়ে আমি পিছৰ টপিকত ইন ডিটেইল ডিছকাশ্যন কৰিম গতিকে ইয়াত কোৱা হৈছে যে সেই গোটেই সমূহ খণ্ডৰ মাজত যি পাৰস্পৰিক নিৰ্ভৰশীলতা থাকে তাৰ বিষয়ে তেওঁলোকে পৰীক্ষা কৰিছিল আৰু এনেদৰে সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জন্ম হৈছিল During the 1930s, the world observed the most dramatic periods in its economic history, which created the economic environment as such that the survival of capitalism seemed impossible. The economists prior to J.M. Keynes believed in the concept of self-correcting market forces without government interventions that has failed to correct the worldwide depression in 1929, where the Keynesian believed that government intervention is required to correct disequilibrium or any kind of unbalance in case of either inflation, that means a continuous rise in the price level, or deflation, that means a continuous fall in the price level. British economist J.M. Keynes published his book that is called The General Theory of Employment, Interest and Money in 1936 and has established macroeconomics as a separate branch of economics. There he suggested that the government should attend to those functions which fall outside the private sphere and those decisions which are made by no one if the state does not make them. So the economist started thinking about the functioning of the economy in a whole new way, and Keynes' book was an attempt in this direction. So this is how the subject called macroeconomics got emerged. So students, for the first class in macroeconomics, we will discuss till this third point called emergence of macroeconomics only, and from next class onward we will go through the rest of the topics. আজিৰ ডিছকাশ্যন আমি এই থাৰ্ড পইণ্টটো সমষ্টিবাদী অৰ্থবিজ্ঞানৰ জন্মলৈকে কমপ্লিট কৰিছোঁ আৰু ইয়াৰ পৰৱৰ্তী ক্লাছৰ পৰা আমি বাকী যিমানবোৰ টপিকছ আছে সূচীপত্ৰত প্ৰথম ইউনিটৰ তাৰ ওপৰত আমি ডিছকাশ্যন কৰিম। থেংক ইউ ষ্টুডেণ্টছ।